নাঙলখন আমাৰ, নাঙলখন খিলঞ্জীয়াৰ। আমাৰ পৰা লৈ যোৱা নাঙলখন আমি ঘূৰাই আনিছোঁ। নাঙলখন গোটেই অসমীয়াৰ সঁজুলি, নাঙলখন আমাৰ। হয়, এই কথা আমি কোৱা নাই, এই কথা সদৰি কৰিছে সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা কমিটিৰ সভাপতি হাৰুন আব্দুৰ ৰছিদ আহমেদ। আৰু আমাৰ যি আজি দেশী জনগোষ্ঠীৰ যিখিনি কলা কৌশল, যিখিনি আমাৰ সঁজুলি আছে, যেনেকৈ নাঙলখন আমাৰ লৈ গৈছিল, এই নাঙলখন আমাৰ আছে, যিটো আমি খেতিৰ লগত জড়িত। কোনো মিয়া জনগোষ্ঠী মিয়াই নাঙলখন লৈ গৈছিল আমাৰ মিয়া পৰিষদৰ কাৰণে, কিন্তু আমাৰ নাঙলখন আমাৰ। আমি যাওঁ, কিন্তু আমাৰ দেশী জনগোষ্ঠীৰ মানুহখিনি আমি খেতিৰ লগত জড়িত, গৰিয়াত মৰিয়াত দেশী যি আছে, আৰু যি আমাৰ ইয়াত যিখিনি মানুহ আছে, আৰু আমি গোটেইখিনি খিলঞ্জীয়া মানুহে খেতিৰ লগতে জড়িত। নাঙলখন যেনে কৈছে, এই নাঙলখন আমাৰ গোটেই অসমীয়া মানুহৰে। যোৱাকালি বিলাসীপাৰা মহকুমাৰ লক্ষীগঞ্জত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ লক্ষীগঞ্জ আঞ্চলিক কমিটিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। ৰাতিপুৱা পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰি দিনৰ 10 বজাত গৰিয়ামৰীয়া দেশীসকলৰ কলাকৃষ্টিৰ এক শোভাযাত্ৰা উলিয়ায়। উক্ত শোভাযাত্ৰাত অসমৰ 12ৰখনীয়া থলুৱা জনগোষ্ঠীসকলৰ ভিতৰত নাথ, যোগী, বড়ো, দেশী আদি জনগোষ্ঠীসকলেও অংশগ্ৰহণ কৰে। গোটেই দিন খেল ধেমালি, বিভিন্ন দেশী জনগোষ্ঠীয় গীত নৃত্যৰ অন্তত ৰাতি 8মান বজাত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত উপস্থিত থাকে বিলাসীপাৰা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি কুমাৰ বৰা, কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীৱেশ ৰায়, নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰবিন্দ নাথ, সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি শ্বাহনৱাজ হুছেইন, বিলাসীপাৰা জিলা কমিটিৰ সভাপতি হাৰুন আব্দুৰ ৰছিদ আহমেদ, যুটীয়া সম্পাদক শ্বাহ আলম আহমেদ, লগতে বহু সাংগঠনিক কৰ্মকৰ্তা আৰু স্থানীয় গণ্যমান্য ব্যক্তিসকল। আজিৰ এই আমাৰ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ লক্ষীগঞ্জ আঞ্চলিক সমিতিৰ মই অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি আছোঁ। আমি ৰাতিপুৱা পতাকা উত্তোলন কৰিলোঁ, 12 বহনীয়া সাংস্কৃতিক শোভাযাত্ৰা সম্পন্ন কৰিলোঁ, আৰু এতিয়া আমি শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন কৰিলোঁ। আমাৰ এই শপত গ্ৰহণ অনুষ্ঠানত আমাৰ জিলাৰ তৰফৰ পৰা আৰু বিভিন্ন আঞ্চলিকৰ তৰফৰ পৰা আমাক অভূতপূৰ্বভাৱে সহায় সহযোগিতা কৰিছে, আৰু এই অঞ্চলৰ মহিলা পুৰুষ ল'ৰা ছোৱালী সকলে আমাৰ লগত আজিৰ দিনটোত অভূতপূৰ্বভাৱে সহায় সহযোগিতা আগবঢ়াইছে। আমি সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ লগতে আমাৰ বিশেষকৈ দেশী মানুহৰ শিক্ষাৰ ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত আৰু বিভিন্ন ক্ষেত্ৰত আমি যাতে আগবাঢ়ি যাব পাৰোঁ, সেই কামনাৰে আমি আমাৰ এই শপত গ্ৰহণ অনুষ্ঠান পতা হৈছে, আৰু ভৱিষ্যতে আমি এনেকুৱাকৈ আমাৰ সাংবিধানিক মতে আমাৰ কাম কাজ চলাই যাব পাৰোঁ, তাৰ কাৰণে মই সমূহ ৰাইজক ধন্যবাদ জনাম। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, নিউজ মেগনেট এনি।